প্ৰধানমন্ত্ৰী সন্মান নিধি যোজনাৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ তৰফৰ পৰা PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ আপডেট আহিছে। যদি আপুনি PM কিষাণ সন্মান নিধি যোজনাৰ এজন প্ৰকৃত হিতাধিকাৰী হয় তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কৃষক বন্ধু বান্ধৱীসকল, চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ সময় প্ৰায় সম্পূৰ্ণ হৈছে। PM কিষাণৰ হিতাধিকাৰীসকলৰ ষ্টেটাছত FTO প্ৰচেছ নোটো বৰ্তমান ইয়েছলৈ আপডেট হৈছে। এইটো চাওক, FTO প্ৰচেছ নোটো ইয়েছলৈ আপডেট হৈ আছে। প্ৰথমতে নো আছিলে, এতিয়া ইয়েছ হ'ল। আৰু পেমেণ্ট ষ্টেটাছত ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট আছিল। বৰ্তমান পেমেণ্ট ষ্টেটাছ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট সলনি হৈ RFT চাইন বাই ষ্টেটলৈ পৰিৱৰ্তন হৈছে। আৰু তাৰ পিছত বৰ্তমান পেমেণ্ট প্ৰচেছলৈ আপডেট হৈছে, অৰ্থাৎ পেমেণ্টটো আপোনাৰ প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণ হৈছে। আৰু ফাণ্ড ষ্টেটাছ যদি আপুনি PFMS-ত গৈ চেক কৰে তেনেহ'লে দেখা পাব ফাণ্ড ষ্টেটাছ এপ্ৰুভ হৈছে 11 জুন তাৰিখত, যোৱা 11 জুনত। বেংকে ফাইল ৰিচিভ কৰিছে 2025 চনৰ 11 জুনত। বেংকে ফাইল ৰিচিভ কৰিছে 2025 চনৰ 11 জুনত, যোৱা 11 জুনত। মাত্ৰ এই চেংচনৰ কামটো পেণ্ডিং হৈ আছে। চেংচনৰ কাম এইটো, চেংচনৰ ষ্টেটাছ, চেংচন ষ্টেটাছ পেণ্ডিং, এইটো দেখুৱাইছে, পেণ্ডিং দেখুৱাইছে। অৰ্থাৎ PM কিষাণৰ 20 নম্বৰ কিস্তিৰ বাবে ষ্টেটাছৰ যিবোৰ প্ৰক্ৰিয়া থাকে সেইবোৰ প্ৰায় অন্ত পৰিব ধৰিছে, অৰ্থাৎ শেষ হ'ব ধৰিছে। অহা 20 জুনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিহাৰৰ চিৱানৰ এখন জনসভাত ভাগ ল'ব। গতিকে এইটোৰ সময়তে মিডিয়া ৰিপৰ্টবোৰত প্ৰকাশ পাইছে যে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন এইবাৰো বিহাৰৰ চিৱানৰ পৰাই মুকলি কৰিব। মিডিয়া ৰিপৰ্ট অনুসৰি অহা 20 জুন তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিহাৰৰ চিৱানত এখন জনসভাত যোগদান কৰিব আৰু তাতে 20 জুনত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন PM মোদী ডাঙৰীয়া অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মুকলি কৰাৰ সম্ভাৱনা আছে বুলি জানিব পাৰিছোঁ। বৰ্তমানেও PM কিষাণৰ চৰকাৰী ৱেবছাইট pmkisan.gov.in ত তাৰিখ প্ৰকাশ কৰা নাই। তাৰিখ প্ৰকাশ কৰাৰ লগে লগে এই চেনেলৰ যোগেদি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি আজি এই চেনেলত প্ৰথম আহিছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এই চেনেলৰ জৰিয়তে আহিব লগা নতুন নতুন আপডেটবোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম যাতে এই আজিৰ নতুন আপডেটটো সকলোৱে পায়, তাৰ বাবে আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণৰ যদি কোনো কৃষকে আজিলৈকে বা বৰ্তমানেও PM কিষাণৰ আধাৰ লিংক বা EKYC বা লেণ্ড চিডিং, বেংক একাউণ্টৰ লগত যদি আধাৰ লিংক এইবোৰ কাম যদি কৰা নাই তেনেহ'লে আপুনি বা আপোনালোকে নকৰাসকলে 15 জুনৰ আগতে এইবোৰ কাম সম্পূৰ্ণ কৰি ল'ব। কিয়নো অহা 20 জুনৰ ভিতৰত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।